নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দিনটোৰ আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম বহুকেইখন আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে যিকেইটা খবৰ আপুনি বৰ্তমান জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিলে আপুনি গোটেই খবৰকেইটাৰ বিষয়ে জানিব পাৰিব গতিকে আপোনালোকে গোটেই খবৰসমূহৰ বিষয়ে জানিবলৈ হ'লে এতিয়ালৈকে যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব গতিকে এতিয়া আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়ো বন্ধুসকল আজি মই প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত আপুনিও যদি এই আঁচনিখনৰ অধীনৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে ভাবি আছে চাগে কেতিয়া এই আঁচনিখনৰ টকাটো আমি লাভ কৰিম কাৰণ আমাৰ কেন্দ্ৰীয় চৰকাৰে এনেকুৱা সময়তে মানে আপোনাৰ এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰতে এটা কিস্তিৰ টকা মানে এই আঁচনিখনৰ অধীনত যিমান নম্বৰ কিস্তিৰ টকাটো আহি পৰে সেই কিস্তিৰ টকাটো মুকলি কৰি দিয়ে কিন্তু এইবাৰ এতিয়ালৈকে মুকলি কৰি দিয়া নাই এতিয়া আপোনালোকক মই এটা ডেট জনাই দিব বিচাৰিছোঁ যিটো ডেট এতিয়ালৈকে অফিচিয়েলি এনাউন্স হোৱা নাই এতিয়া বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰ কৃষি বিভাগৰ ফালৰ পৰা যিসকল হিতাধিকাৰী এই আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হৈ আছে সেইসকলক মে মাহৰ ভিতৰত কেইটামান কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে যেনে ধৰক তেওঁলোকৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা কাম বা তেওঁলোকৰ মোবাইল নম্বৰটো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ লগত লিংক কৰা কাম বা তেওঁলোকৰ মাটি ডিটেইলছ EKYC বেংক একাউণ্টৰ EKYC কৰা কাম এই সকলোখিনি কাম মানে মে মাহৰ ভিতৰত কমপ্লিট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কাৰণ খবৰ পোৱা মতে জুনৰ 10 তাৰিখৰ ভিতৰত বা জুনৰ 15 তাৰিখৰ ভিতৰত আপোনালোক 20 নম্বৰ কিস্তি টকাটো আপুনি লাভ কৰিবলৈ গৈ আছে গতিকে আপুনি যদি এই আঁচনিখনৰ অধীনৰ এগৰাকী কৃষক হৈ আছে বৰ্তমান তেনেহ'লে আপোনালোকে অতি সোনকালে এই যিসমূহ কাম আপোনালোকক কৰিবলৈ নিৰ্দেশ দিছে সেই কামসমূহ কমপ্লিট কৰক যদি আপুনি কামসমূহ কমপ্লিট নকৰে তেনেহ'লে আপুনি আঁচনিখনৰ টকা পোৱাৰ পৰা বঞ্চিত হ'ব কাৰণ জুন মাহৰ ভিতৰতে আপোনালোকে এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো 100% লাভ কৰিবই আৰু আপোনালোকে যদি এই কামসমূহ কৰিছিলে যে ধৰক EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক তেনেহ'লে আপুনি যিটো PM কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট আছে pmkisan.gov.in বা PM কিষাণ যিটো এপ্লিকেশ্যন আছে তাত গৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব যদি আপোনাৰ তাত কামখিনি কমপ্লিট হৈ থকা নাই তেনেহ'লে আপুনি অতি সোনকালে CSC চেণ্টাৰৰ জৰিয়তে বা আপুনি মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অতি সোনকালে কামখিনি কমপ্লিট কৰক কাৰণ জুন মাহৰ 15 তাৰিখৰ ভিতৰতে আপুনি টকাটো লাভ কৰিব এতিয়া আগবাঢ়িছোঁ বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা আপোনালোকে জানে এই আঁচনিখনৰ জৰিয়তে আমাৰ অসম চৰকাৰে প্ৰায় 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাকৈ দিয়াৰ কথা আছিলে ইতিমধ্যে প্ৰায় 25,000 নিবনুৱা যুৱক যুৱতীক 1 লাখ টকা আমাৰ অসম চৰকাৰে প্ৰদান কৰিছে আৰু বাকী 75,000 নিবনুৱা যুৱক যুৱতীক যি পইচা দিব বুলি কৈ আছিলে তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া ৰখি আছিলে আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আকৌ পুনৰ মুকলি কৰি দিছে আপোনালোকে যদি কৰা নাই তেনেহ'লে পুনৰ আবেদন প্ৰক্ৰিয়া কৰিব মানে ধৰক যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে সেইসকলে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব সকলোৱে কিন্তু নোৱাৰে বৰ্তমান আবেদন প্ৰক্ৰিয়া কৰিব আৰু অনলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া আপুনি কৰিব লাগিব গতিকে আপোনাৰ জিলাত বৰ্তমান মুকলি কৰি দিছে নে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ কিন্তু নাপাহৰিব কিন্তু এটা কথা এই আঁচনিখনৰ অধীনত যিসকল 25,000 নিবনুৱা যুৱক যুৱতীয়ে 1 লাখ টকাটো পালে সেই হিতাধিকাৰীসকলৰ ঘৰত আগষ্টৰ মাহত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহ পঠিয়াব যে তেওঁলোকে ব্যৱসায়টো ভালদৰে কৰিছে নে নাই যে তেওঁলোকে পইচাটো পাই পেলাই ব্যৱসায় কামত খটুৱাইছে নে এনেই মোবাইল চোবাইল কিনি খাই বৈ উৰাই দিলে সেই তাৰ কাৰণে চেকিঙত মানুহ পঠিয়াব গতিকে আপুনি যদি পইচা পাইছে তেনেহ'লে আপোনাৰ ব্যৱসায় যি কাম আপুনি হাতত লৈছিলে সেই কাম আপুনি বৰ্তমান কৰি থাকক যদি আপুনি ব্যৱসায় কৰা নাই তেনেহ'লে অতি সোনকালে ব্যৱসায় কৰাও কাম আপুনি কৰি দিয়ক নহ'লে আপোনাৰ যিটো পইচা আপুনি পালে সেই পইচাটো হয়তো আপোনাৰ পৰা লৈও যাব পাৰে বা আপোনাৰ ওপৰত আইনীগতভাৱে কিছু বিহিত ব্যৱস্থাও ল'ব পাৰে গতিকে আপুনি এতিয়াৰ পৰাই সাজু হৈ থাকক লগতে যিসকল 75,000 নিবনুৱা যুৱক যুৱতীক আৰু 1 লাখ টকা দিব বুলি কৈছিলে সেই নিবনুৱা যুৱক যুৱতীসকলক অক্টোবৰ মাহৰ 10 তাৰিখৰ ভিতৰত বা অক্টোবৰ 10 তাৰিখে পুনৰ তেওঁলোকক টকাসমূহ প্ৰদান কৰিব বুলি জনাইছে গতিকে কিমান দূৰ ফলপ্ৰসূ হয় সেইখিনি আমি সময়ত সকলোখিনি কথা জানিব পাৰিম গতিকে আপোনালোকে আমাৰ এই চেনেলৰ সৈতে জড়িত হৈ থাকিব এতিয়া লগতে বন্ধুসকল আগবাঢ়িছোৱাৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে লাখপতি বাইদেউ আঁচনিখনৰ ফালৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে লাখপতি বাইদেউৰ যি চেক প্ৰদান কৰাৰ কাৰ্যসূচী বন্ধ কৰি ৰাখিছিলে আমাৰ অসম চৰকাৰক একচুৱেলি বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিলে নিৰ্বাচন আয়োগে আৰু নিৰ্বাচন চলি থকাৰ কাৰণে বন্ধ হৈ আছিলে কিন্তু এতিয়া নিৰ্বাচন কমপ্লিট হ'ল নিৰ্বাচন কমপ্লিট হোৱাৰ পিছত বৰ্তমান লাখপতি বাইদেউসকলে টকা কিহৰ কাৰণে পোৱা নাই টকা অতি সোনকালে প্ৰদান কৰিব ইতিমধ্যে
যিকেইখন ডিষ্ট্ৰিক্টত টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে সেইকেইখন ডিষ্ট্ৰিক্টৰ জনসভা আয়োজন কৰাৰ আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু সেই জনসভাৰ জৰিয়তে আপোনালোকক টকাসমূহ প্ৰদান কৰিব। টকা প্ৰদান নকৰা তেনেকুৱা কোনো কথাই নহয়। আৰু মহিলাসকলৰ মাজত এটা ভুৱা বৰ্তমান উৰা বাতৰি ওলাইছে, যিসকলে ধৰক গাহৰি চাহৰি ব্যৱসায় কৰিব বা যিসকলে গৰু হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব সেইসকলক আগতীয়াকৈ টকাটো দিব বুলি কৈছে। তেনেকুৱা কোনো নহয়। জিলা ভিত্তিক, সমষ্টি ভিত্তিক, ব্লক ভিত্তিক আপোনালোকক টকাটো প্ৰদান কৰিব। যে এতিয়া যে এই আপোনালোকৰ ঘৰৰ কাষজনীয়ে যদি আপোনাৰ গাহৰি ব্যৱসায় কৰে বা আপুনি যদি এখন দোকান দিম বুলি ভাবিছে, যে গাহৰি ব্যৱসায়জনীয়ে আগতে টকা পাব তেনেকুৱা নহয়। সকলোৱে একেলগে একে সময়তে টকা লাভ কৰিব, কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ টকাটো পুনৰ প্ৰদান কৰিব আৰু ডিষ্ট্ৰিক্ট ৱাইজে আপুনি টকাটো লাভ কৰিব আৰু চেক প্ৰদান কৰিব। চেকৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত এই টকাটো আপুনি বেংকত গৈ চেকখন জমা দিব লাগিব, বেংক একাউণ্টত আপোনাৰ টকাটো আহি যাব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াৰ আজিৰ পৰা কেইদিনমানৰ আগতে, দুমাহমান হয়তো আই থিংক হৈছে, তেতিয়া লাখপতি বাইদেউসকললৈ ফোন কৰিছিলে আৰু সেই ফোন যিসকললৈ আহিছে সেইসকলেতো নিশ্চিত মনে থাকক 100% 10,000 টকা চেক পাবই। এতিয়া পুনৰ 10,000 টকা চেক মুকলি কৰি আমাৰ অসম চৰকাৰে দিছে, অতি সোনকালে আপোনালোকৰ এৰিয়াটো প্ৰদান কৰিব। এতিয়াও হয়তো আপোনাৰ এৰিয়াটোত জীৱিকা সখী কৰ্মী, আশা বাইদেউ বা অংগনাবাদী কৰ্মীসকলে আপোনাৰ পৰা হয়তো ফৰ্ম চৰ্ম ফিল আপ কৰি আছে বা আপোনাৰ নাম চাম লিখি আছে, গতিকে সেই কামখিনি কিন্তু আপুনি কৰি ল'বলৈ নাপাহৰিব। বৰ্তমান নগাঁও জিলাত, আপোনাৰ গোলাঘাট জিলাত, এনেকুৱা জিলাসমূহত এই কামসমূহ চলি আছে, গতিকে আপুনি তেওঁলোকৰ সৈতে যোগাযোগ কৰি পেলাই কামসমূহ কমপ্লিট কৰি ল'ব। আৰু লগতে এতিয়া আগবাঢ়িছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো বনকল আমাৰ অসম চৰকাৰে আজিৰ পৰা কেইদিনমানৰ আগতে ঘোষণা কৰিছিলে যে আমাৰ অসমত যিসকল যুৱকে পৰীক্ষা দি পেলাই গ্ৰেজুৱেশ্যন পাছ কৰি পেলাই ঘৰতে বহি আছে বা স্নাতকোত্তৰ পাছ কৰি পেলাই ঘৰতে বহি আছে, সেইসকলক 1 বছৰলৈ মান্থলি 2,500 টকাকৈ প্ৰদান কৰিব বুলি আৰু ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঠিকেই, কিন্তু তাৰ একো ধৰণৰ আবেদন প্ৰক্ৰিয়া মুকলি হোৱা নাছিলে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অহা 1 জুন তাৰিখৰ পৰা ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিব। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত 1 বছৰলৈ টকা পইচা বিচাৰিব নালাগে। এতিয়া বন্ধুসকল, আজি ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ আঁচনিসমূহ লৈ মোৰ ওচৰত আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি অকণমান হ'লেও ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, নেপাহৰিব। আৰু আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।